শোণিতপুৰ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত আজি তেজপুৰৰ ৰাজীৱ ভৱনত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৮০তম জন্ম দিৱস পালন কৰা হয়। প্ৰথমে মহান নেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আৰু এই কাৰ্যসূচীত দলৰ ৰাজ্যিক সম্পাদক ৰাণা বৰা, উপ-সভাপতি মাধুৰ্য গোস্বামী, জিলা সভাপতি দাদুল বৰকটকী প্ৰমুখ্যে বহু কেইগৰাকী বিষয়ববীয়াও উপস্থিত থাকে। অনুষ্ঠানত সভাপতি দাদুল বৰকটকীয়ে ৰাজীৱ গান্ধীয়ে প্ৰথম প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই ১৯৮৭ চনত তেজপুৰ নগাঁও সংযোগী কলীয়া ভোমোৰা দলং উদ্বোধন কৰি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়াৰ প্ৰসংগ উত্থাপন কৰে আৰু নতুন প্ৰজন্মৰ বাবে দি যোৱা অৱদানৰ বিশেষ ব্যাখ্যা কৰে। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যসকলে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰে আৰু আগলৈ দৰিদ্ৰ সীমাৰেখাৰ ৰোগীৰ সহায়ক হোৱাকৈ এটি ব্লাড ডোনেশ্যন গ্ৰুপ নতুনকৈ খুলিব বুলিও জিলা সভাপতি দাদুল বৰকটকীয়ে সাংবাদিকক জনায়। আজি আমাৰ তেজপুৰ ৰাজীৱ ভৱনত আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। ইয়াৰ পিছতে আজি আমি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আমি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ। আমাৰ কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে আজি ৰক্তদান ইয়াত প্ৰদান কৰিব আৰু আমি আশা কৰিছোঁ যে আমাৰ যিগৰাকী ভাৰত নতুনকৈ নিৰ্মাতা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ যিটো আদৰ্শ, যিটো সপোন আছিল, সেই সপোন আমি তেওঁ আধৰুৱা সপোনবিলাক আমি বাস্তৱায়িত কৰিবলৈ সদায় সংকল্পবদ্ধ হৈ থাকিম আৰু আমি তেখেতক আদৰ্শ লৈ আমি আগবাঢ়ি যাম ভৱিষ্যতত। ৰাজীৱ গান্ধী ডাঙৰীয়াৰ লগত আমাৰ এটা তেজপুৰ এটা নিবিড় সম্পৰ্ক আছিল। তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে আমাৰ তেজপুৰলৈ আহিছিলে আৰু 1987ত তেখেতে কলীয়া ভোমোৰা দলংখন তেখেতে উদ্বোধন কৰিছিলে আৰু তেখেতৰ তেজপুৰৰ প্ৰতি বহুত সপোন আছিলে। সেই সময়ত তেখেতে গোটেই কথাখিনি কৈ গৈছিলে, কিন্তু আজি ভাৰতবাসীৰ দুৰ্ভাগ্য যে তেখেতে আততায়ী হাতত মৃত্যুবৰণ কৰিবলগীয়া হ'ল অতি কম সময়তে। গতিকে আজি তেখেতৰ সেই আধৰুৱা সপোনবিলাক আমি ভাবিছোঁ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ যি সন্তান আছে ৰাহুল গান্ধী ডাঙৰীয়াই নিশ্চয় তেখেতৰ সপোন বাস্তৱায়িত কৰিব।